আহোম জনগোষ্ঠীৰ মই যে ক'লোঁ আপোনাক এই যে একাংশ সংগঠনবিলাক একাংশ শব্দটো ক'লোঁ যে সংগঠনবিলাক এক হ'ব পৰা নাই বা এক নহয় আপোনাৰ মতামত কি এক হোৱা ব্যৱস্থাটো কেনেধৰণে কৰিব পাৰি চেষ্টাটো কৰিব পৰা যায় কিন্তু ইচ্ছাকৃত হিচাপে যদি লগ হ'ব নিবিচাৰে তেতিয়াতো ক'বলৈ উপায় নাথাকে এতিয়া অসমত ভালদৰে হিচাপ কৰি চাবলৈ গ'লে কিজানি 50টামান সংগঠন আছে নেকি আহোম জনগোষ্ঠীয় হয় হয় কিন্তু কিবা লাভ হৈছে জানো আৰু ক'ৰবাত 10টা ল'ৰা হৈও সংগঠন এটা জন্ম দিছে নামত আৰু মই সেইকাৰণে অকণমান আগতে কৈছিলোঁ কথাটো যে আচলতে যিটো জাতিৰ যিটো সংগঠন সেই জাতিৰ যি ভাষা কলা সংস্কৃতি আছে সেই বিষয়ে যদি তেওঁ অভিজ্ঞ নহয় তেতিয়া সংগঠন চলাব নোৱাৰে ন কাৰণ প্ৰশ্ন আহিব কোনোবাইতো প্ৰশ্নটো কৰিব তেতিয়া তেওঁক যদি সেই লেংগুৱেজত কৰে সেই ভাষাতেই কৰা যায় তেওঁ কি উত্তৰ দিব তেওঁতো উত্তৰ দিব নোৱাৰাৰ পাছত পাছ হৈ গুচি যাব লাগিব আজি তাৰিখত মই ব্যক্তিগতভাৱে জানো আহোম জনগোষ্ঠীৰ একাংশ সংগঠনৰ নেতাই তাই ভাষা নাজানে কিন্তু শুদ্ধ মই জানে বুলি জানিব লাগিব বুলি কোৱা নাই কিন্তু মই জনাত নাজানে হয় শুদ্ধ শুদ্ধ এইটো শুদ্ধ জনাটো উচিত আছিল উচিত নেতৃত্ব যেতিয়া ল'বলৈ গৈছে অধ্যয়নটো লাগিব চেণ্ট্ৰেল কমিটি পইণ্টত হৈ ল'ব লাগিব হয় পইণ্টত হৈ যদি আপুনি কিবা কাম এটা কৰিবলৈ যায় তেতিয়া আপুনি বেলেগ এজন শিক্ষাটো দিব পাৰিব হয় কিন্তু আপুনি যদি নিজেই পইণ্টত নহয় আপুনি এগৰাকী অফিচাৰৰ ওচৰত যদি কিবা কাম এটা কথা এটা লৈ গ'ল সেই অফিচাৰগৰাকীয়ে যেতিয়া আপোনাক সেই বিষয়ত প্ৰশ্ন এটা কৰিব আপুনি যদি উত্তৰ দিব নোৱাৰে দ্বিতীয়বাৰ আপুনি সেই মানুহজনৰ ওচৰত যাব নোৱাৰে সেই অফিচাৰৰ ওচৰত যাব নোৱাৰে আৰু আপুনি সেই অফিচাৰৰ ওচৰলৈ যাব নোৱাৰে মানে আপোনাৰ সংগঠনৰ গতিটোতো বহুত তললৈ গুচি আহিলে আমি দেখিছোঁ একাংশ কেন্দ্ৰীয় সমিতিৰ নেতাই নিজৰ সম্পত্তি বঢ়াবৰ বাবেই জাতিটোক ইউজ কৰা বুলি বহু মানে ব্যক্তিয়ে কয় আপুনি কি ক'ব চিধা চিধি প্ৰশ্নৰ উত্তৰ দিবলৈ গ'লে কথাটো একেবাৰে মিছা নহয় বুলি ক'ব পাৰি আপোনাৰ মতে সেইটোৱে মিছা নহয় বুলি ক'ব পাৰি মানে জাতিটোক ব্যৱহাৰ কৰি তেখেতলোকে একাংশৰে নিজৰ সম্পত্তি গোটোৱাত ব্যস্ত হৈ পৰিছে জাতিটোৰ বাবে যিটো সঁচা অৰ্থত অন্তৰ পৰা যিটো জাগৰণ সৃষ্টি কৰিব লাগে সেইটো পৰা নাই বুলি আপুনি ভাবো হয় কাৰণ তাৰমানে গণতন্ত্ৰ এনেকুৱা তেওঁ যেতিয়া ভাষাই ক'ব নাজানে তেওঁ যদি নিজৰ সংস্কৃতিৰ বিষয়ে নাজানে তেওঁ জাতি কেনেকৈ নেতৃত্ব দিব নিশ্চয় তেতিয়াহ'লে তাৰ ভিতৰত কিবা অন্তৰৰ কিবা কথা থাকিব লাগিব যিটো কাৰণে তেওঁ নেতৃত্বটো দিবলৈ গৈছে